Hello everyone, welcome back to another mini vlog. যিহেতু ভাদমা বুলি গোটেই মাহটোৱে নাম লোৱা হয় নামঘৰত আৰু প্ৰত্যেক দিনাখনেই প্ৰত্যেক ঘৰৰ পৰা চাহ দিয়া পাল পৰে আৰু আজি আমাৰ পাল পৰিছে। এইফালে ওলাই ললো যিহেতু ঘৰৰ ওচৰতে নামঘৰটো, নাম শুনি থাকিলে ৰৈ থাকিবই নোৱাৰো আৰু নামঘৰলৈ অহা বুলি ক'লে ইমান ভাল লাগে মনটো। এইফালে আমি আহি পাই গলোহি আৰু ভকতসকলো আহিলে, তেখেতলোকে এইফালে নাম লৈ আছে, ৰ'ব অলপ শুনাই দিছোঁ। নাম অলপ শুনি এতিয়া চাহৰ যোগাৰ কৰিব লৈছোঁ। তাৰ আগতে বৰমা এগৰাকীয়ে পানী খুজিলে, তাকো দি ল'লোঁ আৰু ভণ্টিয়ে মই এতিয়া মিঠাইখিনি যোগাৰ কৰি আছোঁ। তাই আকৌ নোলাই, লাজেই কৰে, মোক নুলিয়াবা বুলি কৈছে, সেইকাৰণে নাই উলিয়া আৰু ক'বলৈ গ'লে ভাদমাহটো মোৰ বৰ প্ৰিয়। গোপিনীসকলে ইমান ধুনীয়াকৈ নাম লৈ থাকে গোটেই মাহটো আৰু মোৰ জন্ম মাহো পৰে, বহুত ভাল লাগে। বাকী এইফালে চাহ সকলোৱে খালেই, আমি খাম বাৰু, তাৰ আগতে নামঘৰটো অকণমান চাফা কৰি লওঁ। পিছদিনাখনি চাফা কৰিবহি, কিন্তু হ'লেও অকণমান চাফা কৰি থৈ যাওঁ আৰু এইফালে এতিয়া চাহ খাব লৈছোঁ। ক'বলৈ গ'লে নামঘৰ চাহকাপ ইমান ভাল লাগে, কি ক'ম আৰু, যিমানেই ঘৰত নাখাওঁ নামঘৰ চাহকাপ সোৱাদেই বেলেগ। আৰু এতিয়া চাহ তাহ খাই ঘৰলৈ বুলি ওলাই আহিছোঁ। ভিডিঅ'টো খালি অকণমান দিয়াৰ দেৰি হ'ল দেই, বহুত দিনৰে হয়, মই আজিহে দিছোঁ আপোনালোকক। বাকী ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।